justice, no rest. No rest, no rest. Arunachal government, high, high. High, 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 high. Arunachal government, high, high. High, 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 high. Formas dolar, hoytakari khas video. Khas video, khas video. Formas dolar, hoytakari khas video. Khas video, khas video. Doktor Begur khas, hoytakari khas video. Khas video, khas video. Doktor Begur hoytakari khas video. Khas video, khas video. Formas dolar, hoytakari khas video. Khas video, khas video. Lama. ইটানগৰ চিম্পুত আমাৰ মিচিঙৰ যুৱক প্ৰবাস দলেক হত্যা কৰা হৈছিল। ইয়াৰ ন্যায়ৰ দাবী আমি কৰি আছিলোঁ, কিন্তু এতিয়ালৈ ন্যায় পোৱা নাই। ইয়াৰ উপৰিও যোৱা 13 জুলাই তাৰিখে পুনৰ ৰয়িঙত এনেধৰণৰ ঘটনাই সংঘটিত হৈছে। ৰয়িঙত আমাৰ শংকৰ পেগু নামৰ বিশ্বনাথৰ বৰাজুলি গাঁৱৰ যুৱক শংকৰ পেগুক পুনৰ তাদাৰবাই নামৰ এজন নিচি ব্যক্তিয়ে হত্যা কৰিছে। ইয়াৰ ন্যায়ৰ দাবীত আমি অসম অৰুণাচল সংযোগী পথ 515 নং ৰাষ্ট্ৰীয় ঘাইপথটি আমি অনিৰ্দিষ্ট কাললৈ টাকাম মিচিং পৰিণ কেবাং তৰফৰ পৰা বন্ধ কৰা হৈছে। আমাৰ দাবীসমূহ হ'ল তেওঁক ন্যায় পাব লাগে, ফাষ্ট ট্ৰেক আদালতৰ যোগেদি ইয়াক ন্যায় দি পাচি দিব লাগে বুলি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ আজি যেনেদৰে এইটো বন্ধ কৰা হৈছে এইটো অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিম। কাৰণ যোৱাবাৰো আমি এবাৰ এনেধৰণৰ ঘটনাত সিহঁতে উচিত তদন্ত অতি সোনকালে দিম বুলি কোৱাৰ পাছত কিন্তু এতিয়ালৈ ইয়াৰ ফল আমি পোৱা নাই। তাৰ কাৰণে আজি যেতিয়ালৈকে ইয়াৰ ন্যায় নাপাব আমি তেতিয়ালৈ এই ৰড ব্লকেট কাৰ্যসূচী আমি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হ'ব। সিহঁতৰ অৰুণাচল যিটো পৰিৱেশ, এই পৰিৱেশটো এটা টুৰিষ্ট প্লেচ বুলি আমি ভাবি আছিলোঁ, কিন্তু এতিয়ালৈকে সিহঁতে যিকেইজন মানুহ ইয়াৰ পৰা তেওঁলোকে টুৰিষ্ট সিহঁতে চাবলৈ যায়, অৰুণাচল নৈসৰ্গিক পৰিৱেশ চাবলৈ যায়, সিহঁতক সম্পূৰ্ণৰূপে সিহঁতে ৰক্ষণাবেক্ষণ দিব পৰা নাই। কাৰণ তাতে জাহা তাহা যিকেইটা মানুহ যিয়ে মন যায় তাক ঘূৰিয়াবলৈ চেষ্টা কৰি আছে। এইটো কাৰণে আমি আমাৰ টুৰিজিম মানুহক আমি ক'ব বিচাৰিছোঁ, আপোনালোকে অৰুণাচলত যেতিয়াই যায় আপোনালোকে এটা সংকল্প লৈ যাব লাগিব। সিহঁতক আমি খুব দৃষ্টিৰে চাব লাগিব, কাৰণ সিহঁতে আমাৰ অসমৰ মানুহক হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। এইটো কাৰণে আমি বাৰে বাৰে সিহঁতে হত্যা কৰি আছে, এই হত্যাক আমি প্ৰতিবাদ জনাইছোঁ। সিহঁতে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। পুনৰ এমাহ হোৱাৰ পাছতো আকৌ এজন মানুহক হত্যা কৰিছে। এইটো কাৰণে আমি সিহঁতক ক'ব বিচাৰিছোঁ, অৰুণাচল চৰকাৰ যদি ব্যৰ্থ হৈছে সিহঁতে চাৰেণ্ডাৰ কৰিব লাগে।